Hello everyone, আজি ৰান্ধিলো কলডিলৰ লগত লোকেল মুৰ্গী ঘৰতে চেনিকলৰ কলডিল এটা আছিল মই বলু হেতু পাৰি আনো মই আকৌ চেনিকলৰ কলডিল খাও কোনে কোনে খাই জনাবচোন দে কোমল হয় খাবলৈ ইমান ভাল লাগে বহুতে অৱশ্যে নেখায় বাৰু কিন্তু আমি মাংসৰ লগত ৰান্ধি খাও এয়া মাংসখিনি মই ভালদৰে ধুই ললো ধোৱাৰ পিছতে এতিয়া কলডিলটো ভালদৰে সাফা কৰি লম এতিয়া পিয়াজ মিঠাতেল আৰু অকনমান হালধি দি ভালদৰে মাংসখিনি মঠি লম প্ৰেছাৰ কুকাৰত বনাম বুলু পটককে হ'ব তাৰ পিছতে প্ৰেছাৰ কুকাৰত মিঠাতেল দিলো অকনমান আদা নহৰুৰ পেষ্ট দিলো পিয়াজ এটাও দি দিছিলো তাতে এইখিনি ভালদৰে লৰাই ইয়াতে দিম এতিয়া জালুক জিৰা আৰু দালচেনি এইখিনি গুৰি দি দিম মছলা ইমানখিনিয়ে দিম তাৰ পিছতে ভাজি থাকিলো মছলা প্ৰায় হৈছে আৰু কেঁচা গোন্ধ গৈছে এতিয়া ইয়াতে মাংসখিনি দি দিলো পটকে হয় হেকাৰণে কুকাৰতে লোকেল মুৰ্গী ৰন্ধা হয় আমাৰ ঘৰত প্ৰায়ে বাৰু তাৰ পিছতে এতিয়া নিমখ দি দিম এটা আলু দি দিলো এতিয়া ভাজি গেছটো ষ্টিমত থৈ ভাজি থাকিলো কলডিলটো বুলু দখৰা কাটি দিও যিহেতু পটককে সিজে আঠিয়া কলৰ কলডিলৰ নিচিনা নহয় এটো মানে দখৰা কাটি দি দিলেই হ'ল আৰু মাজে ফালি ললো ফালি লৈ এয়া এফাল এতিয়া মাংস দিম আৰু এফাল থৈ দিম তাৰ পিছতে আৰু দখৰকে কাটি দিলে হ'ল দিলটো অকনমান এৰাই দিছো মাজৰ এয়া এনেকৈ দখৰা কাটি ললো আধা সিজা মাংসত দি দিলো মাংস প্ৰায়ে সিজি আহিছে তাৰ পিছতে ভালদৰে লৰাই থাকিলো একদম কম জুইত সিজাই আছো কুকাৰত আকৌ পটককে লাগি ধৰে নহয় কম জুইত সিজাই এক গিলাস গৰম পানী দি দিছো আৰু এতিয়া কুকাৰৰ ঢাকনখন লগাই দি 4-5টা মান চিটি দিলে হৈ যায় তাৰ পিছত এতিয়া আপোনালোকক পৰিবেশন কৰি দেখুৱা সময় হৈ গল নহয় ইমান ভাল লাগে নহয় আমাৰ ঘৰত জ্বলা বহুত বেছি ব্যৱহাৰ নহয় যেহেতু লৰাটোৱে খাব নোৱাৰে হেকাৰণে অকন কমাই দিও আপোনালোককো দেখালো খাই চাবচোন